हेलो स्टूडेंट्स आज তোমালোকৰ বাবে অইন এটা ভিডিও লৈ আহিছো বায়োলজি যেটো ক্লাস 12 মানে এইচএস সেকেন্ড ইয়ার যেটো মানে বায়োলজি হয় সেই বায়োলজিৰ কোশ্চেন পেপাৰটো লৈ আহিছো আজি তোমালোকৰ ওচৰত মই এটো সলিউশন মানে শেয়াৰ কৰিম সলিউশন কৰি দেখুৱাই দিম সো বেছি দেৰি নকৰি বেছি কথা নকৈ বলা ভিডিওটো আৰম্ভ কৰো সো সোৱা আজি হব 10 নম্বৰৰ পৰা তোমালোকে সোৱা আগৰ কেটা মই দি দিছো 9 10 9 8 7 এইবিলাক মই দি দিছো তোমালোকে সোৱা নাই যদি তেনেহলে তোমালোকে চাই লবা সো এতিয়া সোৱা বলা আৰম্ভ কৰো অসমত পোৱা তিনিবিধ প্ৰয়োজনীয় কাঠ উৎপাদনকাৰী উদ্ভিদৰ বৈজ্ঞানিক নাম আৰু গোত্ৰ লেখা সো তোমালোকে ইয়াতে 3 মাৰ্ক আছে নেক্সট সোৱা বিবৰ্তনৰ আধুনিক সংশ্লিষ্ট তত্ত্বটো আলোচনা কৰা বিবৰ্তনৰ আধুনিক তত্ত্ব মানে সাইন্টিফিক থিওরি অফ ইভলিউশন 2 মার্ক আছে সো তোমালোকে সলিউশন পাই যাবা ভিডিওৰ শেষত তোমালোকক সলিউশন দিয়া হ'ব সো তোমালোকে আগতে কোশ্চেনটোলে মন কৰা যদি তোমালোকৰ ওচৰত এনেকুৱা কোশ্চেন আছে তেনেহলে তুমি মানে তোমালোক এই কোশ্চেন পেপাৰটো সন্মুখত লৈ এনসাৰবোৰ তোমালোকে মিলাই চাবা সো যদি নাই তেনেহলে এই কোশ্চেনবোৰ তোমালোকে বেলেগ এটা বহিত তোমালোকে লিখি লব পাৰা তাৰ পিছত তোমালোকে এনসাৰ লিখি তাৰ পিছত তোমালোকে পঢ়িবা সো নেক্সট সোৱা 12 নম্বৰটো কাৰিকৰী জীৱ বিজ্ঞানৰ সংজ্ঞা দিয়া মানে বায়োটেকনলজি তোমালোকে এটো কিন্তু মনত ৰাখিবা বায়োটেকনলজি বুলি কয় সো এই বায়োটেকনলজিৰ মানে ওপৰত কিন্তু বহুত কোশ্চেন আহে সো তোমালোকে কনফিউজ হৈ যোৱা সো তোমালোকে এইটো মনত ৰাখিবা বায়োটেকনলজি আৰু ইয়াৰ এডিনোসাইন ডিএমিনেজ এডিএ এটো এটা কোশ্চেন হ'ব ঠিক আছে এটো এটা কোশ্চেন হ'ব কিন্তু এটো মানে কাক প্ৰথমতে মানে চেক কৰা হৈছিল কাক প্ৰথমতে দিয়া হৈছিল কিমান বয়সৰ এটা ছোৱালীৰ শৰীৰত এটো দিয়া হৈছিল প্ৰথমত মোৰ কিন্তু মনত নাই তোমালোকে কমেন্টত লিখিবা মানে কিমান বয়সৰ ছোৱালীক এটো দিয়া হৈছিল প্ৰথমতে তোমালোকে কমেন্টত জনাবা এটো সো মই এটো দি দিম ঠিক আছে অভাৱৰ উদাহৰণ দৰ্শাই জিনিয় চিকিৎসা সম্পৰ্কে ব্যাখ্যা কৰা মানে ইয়াৰ ওপৰটো আলাপ লাগে আৰু এটো কি কাৰিকৰী জীৱ বিজ্ঞানৰ সংজ্ঞা দিয়া আৰু এটো কিন্তু বেলেগ কোশ্চেন হয় ঠিক আছে তোমালোকে মানে লিখিবা মই দি দিম যে হোৱাট ইজ ইকোলজিক্যাল পিৰামিড ঠিক আছে ইকোলজিক্যাল পিৰামিড কি বিভিন্ন ধৰণৰ ইকোলজিক্যাল পিৰামিডৰ বিষয়ে চিত্ৰৰ সহায়ত বৰ্ণনা কৰা মানে চিত্ৰৰ সহায়ত চিত্ৰ কিন্তু তোমালোকে আঁকবা লাগব বিভিন্ন ইকোলজিক্যাল পিৰামিডৰ বিষয়ে চিত্ৰৰ সহায়ত বৰ্ণনা কৰা চিত্ৰ আঁকি তলেদি এটা নাইবা দুটা লাইন লিখি দিবা বাস তোমালোকৰ হৈ যাব সো নেক্সট সোৱা তোমালোকে তলৰটো সোৱা তোমালোকে ইকোলজিক্যাল পিৰামিড নেক্সট সোৱা তোমালোকে ইকোলজিক্যাল থান পৰিস্থিতিৰ থান কি তোমালোকে পৰিস্থিতিৰ থান এটা উদাহৰণ দিয়া ইয়াতে আছে মাৰ্কটো তোমালোকে চাই লবা ঠিক আছে এক্সামত লিখাৰ আগতে তোমালোকে মাৰ্কটো চাই লবা মাৰ্ক হিচাপত তোমালোকে লিখিবা খাদ্য শৃংখল কি হোৱাট ইজ ফুড চেইন খাদ্য শৃংখলৰ মূল বৈশিষ্ট্যসমূহ উল্লেখ কৰা খাদ্য শৃংখলৰ মূল বৈশিষ্ট্যসমূহ তোমালোকে মানে উল্লেখ কৰিব দিছে খাদ্য শৃংখল খুব ইজি হয় তোমালোকক মানে মই দি দিম সো আজিৰ ভিডিওটো এইখিনিতে সমাপ্ত হল নহলে ভিডিওটো বেছি ডাঙৰ হৈ যাব তোমালোকে চাবলৈ আমনি লাগিব সো সেই কাৰণে মই সৰু সৰু ভিডিও বনাই থাকো তোমালোকে মানে চাই যাতে ভাল লাগে সো নেক্সট পাৰ্টত মই এই 14 নম্বৰৰ পৰা হ'ব ডিএনএ টেকনলজি ৰিকম্বিনেন্ট ডিএনএ টেকনলজি খুব ইম্পৰ্টেন্ট 4 মাৰ্কৰ হয় 4 মাৰ্ক 5 মাৰ্ক আছে আৰু এটো 5 মাৰ্ক আছে তোমালোকে মই অহা ভিডিওত এইখিনি ফুললি তোমালোকক সলিউশন দি দিম সো থ্যাঙ্কস ফৰ ওয়াচিং এতিয়া এনসাৰটোলে মন কৰা থ্যাংক ইউ সো এতিয়া এনসাৰটোলৈ মন কৰা সোৱা 1 নম্বৰটো কি কৈছে অসমৰ তিনিটা গুৰুত্বপূৰ্ণ কাঠ উৎপাদনকাৰী উদ্ভিদৰ বৈজ্ঞানিক নাম আৰু ইয়াৰ পৰিয়াল লিখা মানে অসমত পোৱা তিনিবিধ প্ৰয়োজনীয় কাঠ উৎপাদনকাৰী উদ্ভিদৰ বৈজ্ঞানিক নাম আৰু গোত্ৰ কোশ্চেনটো একেই সোৱা চেগুন শাল সাপ্লাস খুব সুন্দৰকে লিখি দিয়া আছে পৰিয়াল মানে গোত্ৰ পৰিয়াল মানে কিন্তু গোত্ৰতে
তোমালোকে কিন্তু কনফিউজ কিন্তু নহ'ব আকৌ। গোত্ৰ পৰিয়াল একেই, এইটো মানে উদ্ভিদৰ নাম আৰু এইটো গোত্ৰ, ঠিক আছে। বিৱৰ্তনৰ আধুনিক কৃত্ৰিম তত্ত্বৰ বিষয়ে আলোচনা কৰা। বিৱৰ্তনৰ মানে কি কৈছিলোঁ? সাইন্থেটিক থিয়ৰী, মনত ৰাখিবা, সাইন্থেটিক থিয়ৰী ইভলিউশ্যন। চোৱা, ইয়াত উপাদানটো তোমালোকে কিন্তু লিখিব লাগিব সুন্দৰকে, ষ্টেপ বাই ষ্টেপ তোমালোকে হেডিং কৰি লিখিবা। জিনীয় তাৰতম্য ইয়াত এটা হেডিং দি তাৰপিছত লিখিবা যে সকলো জনসংখ্যাই জিনীয় তাৰতম্য প্ৰদৰ্শন কৰে, যিটো বিৱৰ্তনৰ বাবে কেঁচামাল, ঠিক আছে, খুব ইজি। উত্তৰাধিকাৰ, কোনো জীৱৰ বৈশিষ্ট্য নিৰ্ণয় হয় ইয়াৰ জিনীয় গঠনৰ দ্বাৰা। অনুকূলন, প্ৰাকৃতিক নিৰ্বাচন। নেক্সট চোৱা, জৈৱ প্ৰযুক্তিৰ সংজ্ঞা দিয়া, মানে বায়োটেকনলজি। জৈৱ প্ৰযুক্তিৰ সংজ্ঞা দিয়া মানে ডিফাইন বায়োটেকনলজি। এডিনোচাইন ডিএমিনেজৰ অভাৱৰ উদাহৰণ দি জিন চিকিৎসাৰ বিষয়ে ব্যাখ্যা কৰা। ইয়াত চোৱা এনচাৰটো কেনেদৰে আছে। জৈৱ প্ৰযুক্তি হৈছে জীৱিত জীৱ বা ইয়াৰ উৎপাদিত সামগ্ৰীৰ ব্যৱহাৰ কৰি নতুন সামগ্ৰী, প্ৰযুক্তি আৰু চিকিৎসা পদ্ধতি উদ্ভাৱন কৰা। জিন থেৰাপি, এই তোমালোকে চোৱা জিন থেৰাপিটো কি, ইয়াত হয়তো উল্লেখ কৰা হৈছে কাক এইটো প্ৰথমতে মানে দিয়া হৈছিল ইনজেকশ্যনটো। জিন থেৰাপি হৈছে এক প্ৰকাৰৰ জৈৱ প্ৰযুক্তি য'ত ৰোগৰ চিকিৎসা বা প্ৰতিৰোধৰ বাবে জিনৰ ব্যৱহাৰ কৰা, মানে ৰোগৰ প্ৰতিৰোধ কৰা হয়, যাতে বেমাৰ আজাৰ যাতে নহয়, সেই সুবিধাকেই এইটো ব্যৱহাৰ কৰা হয়, জিন থেৰাপি। ইয়াৰ লগত কোনো ব্যক্তিৰ কোষত এণ্টিপূৰ্ণ জিনৰ সুস্থ কপি প্ৰৱেশ কৰি এণ্টিপূৰ্ণ জিনটোৰ ঠাইত প্ৰৱেশ কৰাটো জড়িত হৈ থাকে। তোমালোকে চোৱা উদাহৰণ, এডিনোচিন ডিএমিনেজ, এডিএৰ অভাৱত ৰোগৰ প্ৰতিৰোধ ক্ষমতাক প্ৰভাৱিত জিনীয় বিকাৰ। শৰীৰৰ বিষাক্ত পদাৰ্থ ভাঙি পেলোৱা এনজাইমৰ কোড কৰা এডিএ জিনৰ মিউটেশ্যনৰ ফলত ইয়াৰ সৃষ্টি হয়। ইয়াত কিন্তু উল্লেখ কৰা নাই যে ইয়াক কাক প্ৰথমতে ব্যৱহাৰ কৰা হৈছিল, মানে কাক ইনজেকশ্যন কৰা হৈছিল আৰু তাৰ বয়স কিমান আছিল। এজনী ছোৱালী আছিল, সেই তোমালোকে কমেণ্টত লিখিবা যদি জানা। চৰি ইয়াত থাকিব পাৰে। চোৱা, এডিএৰ অভাৱৰ বাবে জিন থেৰাপি ব্যক্তিজনৰ কোষত এডিএ জিনৰ এটা সুস্থ কপি প্ৰৱেশ কৰা হয়। সুস্থ ডিএনএ কঢ়িয়াই নিয়াৰ বাবে অভিযন্তা কৰা ভাইৰাছ ব্যৱহাৰ কৰি কাম কৰিব পাৰি। এই ভাইৰাছে ব্যক্তিজনৰ কোষক সংক্ৰমিত কৰি সুস্থ এডিএ জিন প্ৰদান কৰে, যিটো তাৰ পিছত প্ৰকাশ কৰি কাৰ্যক্ষম এডিএ এনজাইম উৎপন্ন কৰে। চ' তোমালোকে কমেণ্টত লিখিবা যদি জানা। পৰিৱেশগত পিৰামিড কি, মানে ইক'লজিকেল পিৰামিড। বিভিন্ন ধৰণৰ পৰিৱেশগত পিৰামিডৰ বিষয়ে লিখা। বিভিন্ন ধৰণৰ তোমালোকে চোৱা পিৰামিড কি আছে। শক্তিৰ পিৰামিড, জৈৱ বস্তুৰ পিৰামিড, সংখ্যাৰ পিৰামিড, এই তিনিটা তোমালোকে লিখিবা। ইয়াত কিন্তু 3 মাৰ্ক আছে, তোমালোকে 3 মাৰ্ক পাই যাবা। পৰিৱেশগত নিচ, মানে পৰিস্থিতিয় থান কি, চোৱা ইয়াৰ উদাহৰণটো মই দি দিছোঁ, চাই ল'বা। খাদ্য শৃংখল কি? খাদ্য শৃংখল হ'ল খাদ্য আৰু শক্তিৰ উৎস হিচাপে আন জীৱক খোৱা জীৱৰ শৃংখলা। খুব ইজিলি মই লিখি দিছোঁ। খাদ্য শৃংখলৰ মূল বৈশিষ্ট্য চোৱা, তোমালোকে বৈশিষ্ট্য কিন্তু আহিছিল। ৰৈখিক ক্ৰম, শক্তিৰ প্ৰবাহ, ট্ৰফিক স্তৰ আৰু আন্তঃসংযোগ। যিসকলে ইংলিছ মিডিয়ামৰ আছা তোমালোকে চাই লোৱা। চ' নেক্সট ভিডিঅ'ত আমি এইখিনি আলোচনা কৰিম। চ' থেংকছ ফৰ ৱাচিং, থেংক ইউ।